মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 30 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নটি হৈছে -4,6 আৰু 8,-6 বিন্দু দুটাৰ পৰা সম দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক হ'ব। অপশ্যন A 0,-2, অপশ্যন B -2,0, অপশ্যন C 2,0 আৰু অপশ্যন D 4,0। x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব লাগে আৰু সেই বিন্দুটো -4,6 আৰু 8,-6 বিন্দু দুটাৰ পৰা সম দূৰত্বত অৱস্থিত হ'ব। এই প্ৰশ্নটিৰ উত্তৰ কিদৰে সমাধান কৰিব লাগে সেই বিষয়ে আমি এতিয়া আলোচনা কৰোঁ। তাৰ আগতে তোমালোকক জনাই থ'ব বিচাৰিছোঁ যে ইয়াৰ আগৰ 29টা প্ৰশ্ন 29টা সৰু সৰু ভিডিঅ'ৰ ৰূপত আমি প্লে'লিষ্টত আপলোড কৰি ৰাখিছোঁ। তোমালোকে প্লে'লিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা আৰু তাত যদি কিবা তোমালোকৰ বুজাত অসুবিধা হয় তেন্তে কমেণ্ট যোগে জনাই দিবা। আহা আজি 30 নম্বৰ প্ৰশ্নটি এতিয়া আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি জানিব লাগিব এই কাৰ্টেছিয় বা কাৰ্টীয় সমতল বা স্থানাংক সমতল কি বস্তু। তোমালোকৰ পাঠ্যপুথিত দুটা অক্ষযুক্ত স্থানাংকৰ বিষয়ে আছে, এটা x অক্ষ আনটো y অক্ষ। যিটো অনুভূমিকভাৱে অক্ষ তোমালোকে দেখা পাইছা সেই অক্ষডাল হৈছে x অক্ষ আৰু উলম্বভাৱে থকা অক্ষডাল হৈছে y অক্ষ। x অক্ষ আৰু y অক্ষই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম হ'ল মূল বিন্দু। মূল বিন্দুৰ পৰা বাওঁহাতে আমি ঋণাত্মক আৰু সোঁহাতে ধনাত্মক বুলি ধৰোঁ। মূল বিন্দুৰ পৰা ওপৰলৈ ধনাত্মক আৰু তললৈ ঋণাত্মক বুলি ধৰোঁ। স্থানাংক সমতলত 4টা চুক থাকে, প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্থানাংক সমতলৰ বিষয়ে আজি থুলমূলকৈ এটা আভাস দিলোঁ। আমি পাছত এই স্থানাংক সমতলৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। আমি আজিৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। এতিয়া প্ৰশ্নমতে নিৰ্দিষ্ট বিন্দু দুটাৰ পৰা সম দূৰত্বত থকা বিন্দুটো x অক্ষৰ ওপৰত আছে। গতিকে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কি হ'ব? আমি জানো যে x অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ স্থানাংকৰ আৰ্হি হয় x, 0। গতিকে x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক আমি ধৰি লৈছোঁ x, 0। আকৌ প্ৰশ্নমতে যদি আমি x অক্ষৰ ওপৰত থকা বিন্দুটোক P বিন্দু বুলি ধৰি লওঁ আৰু দি থোৱা বিন্দু দুটাক A আৰু B বিন্দু বুলি ধৰি লওঁ, তেন্তে P বিন্দুটো A আৰু B বিন্দুৰ পৰা সম দূৰৱৰ্তী হৈ আছে। এতেকে P বিন্দুটো A আৰু B বিন্দুৰ পৰা সম দূৰৱৰ্তী হৈ আছে। ইয়াৰ অৰ্থটো হৈছে AP সমান BP। এতিয়া আমি APৰ মান কিদৰে নিৰ্ণয় কৰিম? আমি স্থানাংক সমতলত দূৰত্ব দুটা বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰাৰ সূত্ৰটো আমি জানিছিলোঁ যে √(x2 - x1) হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। এতিয়া APৰ ক্ষেত্ৰত দূৰত্ব আৰু BPৰ ক্ষেত্ৰত দূৰত্ব নিৰ্ণয় কৰি ল'ব লাগিব। প্ৰশ্নত দিয়া আছে A বিন্দুৰ স্থানাংক -4,6, P বিন্দুৰ স্থানাংক x, 0। তেনে ক্ষেত্ৰত x1টো হ'ব -4, x2টো হ'ব x, y1 হ'ব 6, y2 হ'ব 0। আৰু BPৰ ক্ষেত্ৰত B বিন্দুৰ স্থানাংক 8,-6, P বিন্দুৰ স্থানাংক x, 0। গতিকে BPৰ ক্ষেত্ৰত x1 হ'ব 8, x2 হ'ব x, y1 হ'ব -6, y2 হ'ব 0। এতিয়া AP আৰু BPৰ ৰেখাখণ্ড দুডালৰ দূৰত্ব নিৰ্ণয় কৰাৰ সূত্ৰত আমি AP আৰু BPৰ স্থানাংকৰ মানসমূহ বহাই পাম √(x -4) হোল স্কোৱাৰ প্লাছ 0 - 6 হোল স্কোৱাৰ। আমি কোনটো সূত্ৰত বহাইছোঁ? √(x2 - x1) হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ঠিক একেদৰেই BPৰ ঠাইত আমি লিখিম √(x -8) হোল স্কোৱাৰ প্লাছ 0 - -6 হোল স্কোৱাৰ। গতিকে
x মাইনাছে প্লাছ 4 হোল স্কুৱাৰ প্লাছ 0 মাইনাছ 6 মানে মাইনাছ 6 স্কুৱাৰ আৰু আনফালে x মাইনাছ 8 হোল স্কুৱাৰ প্লাছ 6 স্কুৱাৰ এই দুইটা সাইডে মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সাইডকে আমি স্কোয়াৰ কৰি দিলোঁ বৰ্গ কৰি দিলোঁ বৰ্গ কৰি দিয়াৰ ফলত কি হ'ব এই বৰ্গমূলৰ চিহ্নটো তাৰ পৰা আঁতৰি যাব গতিকে x + 4 হোল স্কোয়াৰ এটো a + b হোল স্কোয়াৰ ফৰ্মুলাত পৰিব x স্কোয়াৰ প্লাছ 2 * x * 4 প্লাছ 4 স্কোয়াৰ প্লাছ মাইনাছ 6 স্কোয়াৰ মানে 36 is equal x minus 8 whole square into a minus b whole square formula x square minus 2 * x * 8 plus 8 square plus 6 * 36 গতিকে x square কটাকটি গ'ল 36 কটাকটি গ'ল বাকি থাকিলে 8x plus 16 is equal minus 16x plus 64 কি পালো কটাকটি যোৱাৰ পাছত পালো আমি 8x plus 16 is equal minus 16x plus 64 এতিয়া 8x to বাওঁফালে আছিল সোঁফালে থকা minus 16x টোক বাওঁফাললৈ লৈ আহিলো গতিকে minus 16x টো হৈ গ'ল plus 16x আৰু সমান চিহ্ন বাওঁহাতে থকা plus 16 টো সোঁহাতলৈ লৈ গ'লো ই হৈ গ'ল minus 16 গতিকে 8x plus 16x is equal 24x 64 minus 16 is equal 48 24 আৰু x দুটা পূৰণ হৈ আছে গতিকে 24 এ 48 কি হ'ব হৰণ হৈ যাব 24 এ 48 হৰণ হলত x ৰ মানটো পালো আমি কিমান 2 গতিকে x যেটো x অক্ষৰ ওপৰত থকা বিন্দুটো স্থানাংক কি বুলি ধৰিছিলো x, 0 গতিকে x ৰ ঠাইত আমি কি লিখিম 2, 0 এনে বিন্দুটোৰ স্থানাংক হ'ব 2, 0 গতিকে শুদ্ধ অপচন হ'ব অপচন সি 2, 0 ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট আছে মোলৈ কমেন্ট যোগে জনাবা আগৰ ভিডিঅ'সমূহতো যদি কিবা ডাউট থাকে তেনেহলে মোক কমেন্ট যোগে জনালে মই তোমালোকক আৰু সহজকৈ বুজাই দিবলৈ যত্ন কৰিম তোমালোকৰ কাৰণে 31 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছো যেটো সম্ভাৱিতাৰ প্ৰশ্ন তোমালোকক মই এটা ভিডিঅ'ত সম্ভাৱিতাৰ বিষয়ে ইতিমধ্যে অলপ আভাস দিছো ভিডিঅ'টো চাবা আৰু তোমালোকে প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যত্ন কৰা নৱম শ্ৰেণীতো তোমালোকে সম্ভাৱিতা পাই আহিছা গতিকে তোমালোকৰ বিশেষ অসুবিধা হয়তো নহব পৰৱৰ্তী ভিডিঅ'ত মই এই 31 নম্বৰ প্ৰশ্নটোৰ ওপৰত ব্যাখ্যা লৈ আহিম তেতিয়ালৈকে তোমালোকে ঘৰতে কৰিবলৈ যত্ন কৰা ছাত্ৰ-ছাত্ৰীসকল ইমান সময় তোমালোকে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো চেনেলটোলৈ যদি প্ৰথম আহিছা তেন্তে সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে লাভ কৰি থাকে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলো ধন্যবাদ